নমস্কাৰ দিল্লী নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো সপোন ধুলিসাত হল অৰবিন্দ কেজৰিৱালৰ বিজেপিৰ হাতত পৰাভূত হল অৰবিন্দ কেজৰিৱাল নিউ দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱাল এক বৃহৎ ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিলে অৰবিন্দ কেজৰিৱালে আম আদমি পাৰ্টিৰ বাবে এটা বহুত ভয়ংকৰ খবৰ বহুত ডাঙৰ খবৰ কাৰণ এই খবৰটোৱে এতিয়া আম আদমি পাৰ্টিৰ সম্পূৰ্ণ যিটো গুৰি আছিল পুলি পুখাই উভালি পেলোৱাৰ পন লৈছে বিজেপিয়ে দিল্লী নিৰ্বাচনত ৭০খন আসনৰ ভিতৰত প্ৰথম দুখন আসন বিজেপিয়ে দখল কৰিছে এই মুহূৰ্তত ফুল পেড গ্ৰাফিক্সৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছো কিমানটা ভোটত অৰবিন্দ কেজৰিৱালে পৰাস্ত কৰিছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ চেষ্টা কৰিছো বিজেপিৰ হাতত পৰাস্ত হল অৰবিন্দ কেজৰিৱাল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল পৰাস্ত হৈছে এই মুহূৰ্তত ৩১৮৬টা ভোটত পৰাস্ত হৈছে নিউ দিল্লী সমষ্টিৰ পৰা এক বৃহৎ ভোটৰ ব্যৱধানত এই মুহূৰ্তত অৰবিন্দ কেজৰিৱাল পৰাস্ত হল বিজেপিৰ হাতত পৰাস্ত হল অৰবিন্দ কেজৰিৱাল নিউ দিল্লী সমষ্টিৰ পৰা যিগৰাকী অৰবিন্দ কেজৰিৱালে সকলো ফ্ৰী কৰি দিছিলে সেই অৰবিন্দ কেজৰিৱালকে এতিয়া নাকচ কৰিছে দিল্লীৰ জনতাই কেজৰিৱাল এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ৩১৮৬টা ভোটত পৰাস্ত হৈছে ৩১৮৬টা ভোটত পৰাস্ত হৈছে অৰবিন্দ কেজৰিৱাল ৩১৮৬টা ভোটত অৰবিন্দ কেজৰিৱাল পৰাস্ত হল এই মুহূৰ্তত দিল্লীৰ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিৰ বাবে ডাঙৰ আঘাত এক মুখ্য আঘাত এই মুহূৰ্তত অৰবিন্দ কেজৰিৱাল নতুন দিল্লী সমষ্টিৰ পৰা তেওঁ পৰাজয় বৰণ কৰিলে প্ৰৱেশ বৰ্মাই ৩১৮৬টা ভোটত বিজয় সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ পুনৰবাৰ বিজেপিয়ে ২৭ বছৰৰ পাছত দেশৰ ৰাজধানীত চৰকাৰ বনাবলৈ গৈ আছে দেশৰ ৰাজধানী দিল্লীত চৰকাৰ বনাবলৈ গৈ আছে দিল্লীত আম আদমি পাৰ্টিৰ চৰকাৰ নহয় এইবাৰ দিল্লীতো এইবাৰ বিজেপিৰ চৰকাৰ গতিকে ১৯টা ভোট গণনা কেন্দ্ৰত তিনিতৰপীয়া সুৰক্ষা ব্যৱস্থাৰ মাজত যি ভোট গণনা চলি আছিল ভোট গণনাৰ ক্ষেত্ৰত অৰবিন্দ কেজৰিৱালে প্ৰথমতে ৰিজাল্ট আহিল মনীষ সিসোদিয়া পৰাস্ত হল তাৰ পাছৰ ৰিজাল্ট আহিল অৰবিন্দ কেজৰিৱাল পৰাস্ত হল গতিকে এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো এনেদৰে যদি ইজনৰ পিছত সিজন আপৰ শীৰ্ষ নেতা মন্ত্ৰী যদি পৰাস্ত হৈ গৈ থাকে তেন্তে বেছি সময় নালাগে দিল্লীত এতিয়া বিজেপিৰ বিজয় উল্লাস দিল্লীৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ বিজয় উল্লাস মাত্ৰ এতিয়া বাকি আছে অটিচি মাৰ্লেনাৰ মাত্ৰ দুটামান ৰাউণ্ড বাকি আছে অটিচি মাৰ্লেনাৰ বৰ্তমান বৃহৎ ভোটৰ ব্যৱধানত পিছ পৰি আছে গতিকে দিল্লীত অৰবিন্দ কেজৰিৱাল পৰাস্ত হল মনীষ সিসোদিয়া পৰাস্ত হল মেইন যিকেইটা পইণ্ট আছিলে সেই পইণ্টকেইটাক এতিয়া বিজেপিয়ে ধুলিসাত কৰি উৰাই দিবলৈ সক্ষম হৈছে সপোন ধুলিসাত হৈছে দিল্লীৰ জনতাক সকলো ফ্ৰীতে দিছিল কিন্তু দিল্লীৰ জনতাই ফ্ৰীতে নিবিচাৰিলে হয় সকলো বস্তু দিল্লীৰ জনতাই ফ্ৰীতে বিচৰা নাছিলে তাৰ বাবে হয়তো এতিয়া অৰবিন্দ কেজৰিৱালৰ যিটো অৱস্থা হল সেই অৱস্থাই প্ৰমাণ কৰি দিছে যে জনতাক সকলো বস্তু ফ্ৰীতে নালাগে কাৰণ জনতাই কাম কৰি খাব জনতাই কামৰ বিনিময়ত তেওঁলোকে বস্তু বাহনী বা সামগ্ৰী বা সেৱাসমূহ তেওঁলোকে পইচাৰ বিনিময়ত ল'ব কিন্তু ফ্ৰী দিওঁতে এতিয়া অৰবিন্দ কেজৰিৱালৰ এনেকুৱা অৱস্থা হল দিল্লীৰ জনতাই অৰবিন্দ কেজৰিৱালক নাকচ কৰিলে আৰু যাৰ বাবে অৰবিন্দ কেজৰিৱালৰ বিপক্ষে ভোট বেছি পৰিল সপক্ষে কম ভোট পৰিল বিজেপিৰ পৰৱেশ সাহিব সিঙৰ বাৰ্মাৰ হাতত যি ভোট আছিল দিল্লীৰ নাগৰিকৰ নিউ দিল্লীৰ সমষ্টিৰ নাগৰিকৰ অধিকাংশ ভোট সেইগৰাকী বিজেপি প্ৰাৰ্থীৰ হাতত পৰিল আৰু অৰবিন্দ কেজৰিৱালৰ হাতত যথেষ্ট কম সংখ্যক ভোট পৰিল যাৰ বাবে অৰবিন্দ কেজৰিৱাল এটা সম্পূৰ্ণৰূপে পৰাস্ত হ'বলগীয়া হ'ল এই দিল্লীৰ বিধানসভা নিৰ্বাচনত